তাত দুটা মিটিং হ'ল, এটা জেনাৰেল পাৰপাছ কমিটি আৰু এটা অল পাৰ্টি লিডাৰ্ছ কমিটি। জেনাৰেল পাৰপাছ কমিটিত দুটা সিদ্ধান্ত লোৱা হৈছে। এটা হৈছে আমাৰ বিধানসভাৰ লোগো, সেই লোগোটো ঠিক কৰা হ'ল। আৰু এটা আমাৰ ALA টিভি আছিল না, ALA, সেইটো বিধানসভা টিভি, বিধানসভা টিভি। আগত আছিল ALA লাইভ, তাৰ পৰিৱৰ্তে হ'ল এতিয়া অসম বিধানসভা টিভি। এই দুটা সিদ্ধান্ত জেনাৰেল পাৰপাছ কমিটিত সিদ্ধান্ত লোৱা হ'ল। তাৰপিছত আমাৰ আহিল অল পাৰ্টি লিডাৰ্ছ মিটিং। তাত এইটো গতানুগতিক প্ৰত্যেক বিধানসভাৰ আগত আমাৰ এই অল পাৰ্টি লিডাৰ্ছৰ মিটিং আহ্বান কৰা হয়, যাতে বিধানসভাখন সুস্থভাৱে পৰিচালনা কৰিব পৰা যায়। এই ক্ষেত্ৰত সহযোগিতা বিচাৰে স্পীকাৰে। তাত আজি এটা কথা সিদ্ধান্ত হ'ল যে আমি মুখ্যমন্ত্ৰী কথা পাতি থাকোঁতে বক্তব্য ৰখাৰ সময়তো আমি কিছুমানে মেম্বাৰে উঠি আমি ইণ্টাৰফেয়াৰ কৰোঁ, কিন্তু সেইটো কৰিব নোৱাৰিব। নট অনলি মুখ্যমন্ত্ৰী, অপজিশ্যন লিডাৰেও বক্তব্য ৰাখিলে তাত কোনোবাই উঠি ইণ্টাৰফেয়াৰ কৰিব নোৱাৰিব। এইটো এটা সঠিক সিদ্ধান্ত হ'ল। আৰু এটা বহুত কথাই আলোচনা হৈছে। আৰু এটা সিদ্ধান্ত হ'ল আমাৰ যিটো অৰ্ডাৰলি ডেইলি 100 টকাকৈ দি আছিলে, সেইটো 375 কৰিলে না, 388, 388 টকা লৈ বঢ়ালে অৰ্ডাৰলিবিলাকৰ কাৰণে। কাৰণ 100 টকা একেবাৰে কম হৈ যায়। আজিকালি 3000 টকাত এইটো সম্ভৱেই নহয়। গতিকে OAGSৰ যিটো ৰেট আছে 388, সেইটোৱে আমাৰ অৰ্ডাৰলিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। এই দুটাই মেইন, এইখিনিয়ে আলোচনা না। এইটোতো আমি বিৰোধীয়ে ইতিমধ্যেই আমি কোশ্চিনবিলাক দিছোঁ। তাৰ লগতে আৰু আমাৰ বিভিন্ন ডিভাইচ আছে, কলিং এটেনশ্যন আণ্ডাৰ ৰুল 54, আণ্ডাৰ ৰুল 301, আণ্ডাৰ ৰুল 48। এই বিভিন্ন ডিভাইচত আমি আমাৰ নটিচবিলাক আমি ইতিমধ্যে দিছোঁ। আৰু অহাকাইলৈ আমি CLP মিটিং মাতিছোঁ। CLP মিটিঙত আমি সিদ্ধান্ত ল'ম যে আমি ইয়াৰ উপৰিও এই বাজেট অধিৱেশনত আমি কি কি কৰিম। আমাৰ এই মিটিংবিলাক মাজে সময়ে হৈয়ে থাকিব। কালিৰ মিটিংখন পৰহিৰ কাৰণে, তাৰপিছত ইম্পৰ্টেণ্ট টপিকছ থাকিলে আকৌ মিটিং মাতা হ'ব। গতিকে প্ৰায় সময়ে সময়ে আমাৰ মিটিংবিলাক হৈ থাকিব আৰু আমাৰ সিদ্ধান্তবিলাক আমি লৈ থাকিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।